তাৰমানে মই প্ৰত্যেকবাৰ বিধানসভাত মাইক্ৰ' ফাইনেন্সৰ কথাটো উলিয়াওঁ এইবাৰ উলিয়াইছিলোঁ দেখিছিলে নাই হা মই ডাইৰেক্ট চি এমক সুধিছিলোঁ যে হয়নে চি এমে কিন্তু এটা কথা ক্লিয়াৰলি কৈ দিলে যে 40,000লৈকেহে মাইক্ৰ' ফাইনেন্স পৰে মই 50,000লৈকে মাৰি দিলোঁ তাৰপিছত আৰু মই ৰিস্ক নলওঁ বুলি কৈছে হা সেইটো কোৱাৰ পিছত মইতো হাল্লা লগালোঁ তেতিয়া তাৰপিছত আকৌ মই নেক্সট আকৌ যেতিয়া মোক ভাষণ দিবলৈ দিলে তেতিয়াও মই কৰোঁ সেইকাৰণে আপোনালোকে একচুৱেলি আপোনালোকৰ কিমান কিমান টকা ধাৰ আছে মই 3গৰাকী মহিলা যিকোনো আপোনাৰ কিমান আছে আজিৰ দিনটোত মানে 40,000তকৈ তল নে 50,000তকৈ তল নে ওপৰত কিমান এতিয়াতো ছাৰ লাগি লাগি কিমান হৈছে নাজানো লৈছিলে কিমান এটা লৈছিলোঁ 1,10,000 অঁ বেছি আছে তেতিয়াহ'লে 1 বছৰ মাৰিলোঁ 1 বছৰ মাৰিলে আজিৰ দিনটোত মানে আপোনাৰ টোটেল ধাৰটো কিমান আছিলে আৰু কিমান টকা মাৰিলে আপুনি কৰা নাই 1 লাখ টকা লৈছিলে 1,10,000 আৰু 1 বছৰ মাৰিলোঁ সেইটোৱে আৰু আছে নে আৰু আছে আৰু 3টা আছে সেইকেইটা কিমান কিমান সেইকেইটা কম কিমান কিমান 25,000 লৈছিলোঁ 30,000 লৈছিলোঁ মানে গোটেইকেইটা মিলি 2 লাখ মান হৈছিলেগে হা 1 লাখ কিমান হৈছিলে 2 লাখ খৰচ আছে ৰ'ব অকণমান কথাটো মই বুজি লওঁ তেতিয়াহে মই আকৌ ক'ব পাৰিম 1,30,000 লৈছিলোঁ ধাৰ মাৰিলোঁ ধাৰ মানে 80টামান কিস্তি মাৰিলোঁ আৰু এতিয়া নটিচ আহিছিলে 50,000 টকা দিলেই ধাৰ মাৰিব এনেকৈ কৈছে 50,000 টকামান আছিলে আপোনাৰ 50,000 টকা যদি আছেগে চৰকাৰেতো মাৰি দিব লাগিছিলে চৰকাৰে কৈছিলে 50,000 টকালৈকে মই মাৰি দিছোঁ বুলি কিন্তু আপোনাৰ তাৰমানে মৰা নাই ন হা আপোনাৰ কিমান আছে মোৰ 60,000 লৈছিলোঁ 60,000 মই 13 মাহ কমপ্লিট দিলোঁ তাৰপৰা 11 মাহ থাকিলে 11 মাহত ধৰি লওক 25,000 মান থাকিছিলে এতিয়া হোটেল মোলে তাৰমানে বহুত হৈছে কিমান হৈছে সেইটো এমাউণ্টটো দি দিয়া নাই কিন্তু মেছেজ মানে সোমাই থাকে সপ্তাহটোত দুটা মেছেজত মানে সপ্তাহত 2টাকৈ আহে মেছেজটো পইচাটো লিখা নাই মেছেজ মানে পে'মেণ্টটো কৰক বুলি কিমান 35,000 তাৰপিছতো আকৌ আহি আছে ছেটিনত মই ছেটেলমেণ্ট কৰিলোঁ আপোনাৰ হেৰি দি 7,000 কিমান টকা দি আৰু মই আগত দিলোঁৱে মানে বৰ্ষমান দিছোঁ তাৰ পাছত ছেটেলমেণ্ট কৰিলে লোনটো শেষ হ'ব বুলি ক'লে কিন্তু শেষ নহ'ল আকৌ মানে আহি আছে ছেটেলমেণ্ট কৰিলেতো শেষ হৈ যায় শেষ হ'ব আপোনাৰ চাৰ্টিফিকেট নিদিলে আকৌ আহি আছে ছেটেলমেণ্ট কৰিছোঁ এইটো পে'মেণ্ট দিবৰ কাৰণে কৈ আছে 5,500 দি ছেটেলমেণ্ট কৰিছোঁ Payment overdue details on your loan account ending 9824 is being updated with the credit information cost as per the regulatory guideline Bandhan Bank. এইটো দিবলৈকে কৈছে দিবলৈ কৈ আছে পেমেণ্ট অভাৰডিউ দিবলৈ আছে বুলি কৈছে মানে চকৰবিধি গোট লাগি বহুত আহিছে এতিয়া মানে এডভোকেটৰ পৰা নটিচ আহি আছে ন ইনভাইটেশ্যন টু কনচিলেশ্যন এজ পাৰ প্ৰভিজন অফ ছেকশ্যন ইমান এটা প্ৰব্লেম আছে নহয় ইহঁতৰ লোকেল থানা হেৰিটো কি কোৰ্ট কি যদি কেনেবাকৈ লোকেল হেৰি যদি শিলিগুৰি হৈ যায় তেতিয়াহ'লে মানুহ কেনেকৈ যাব তালৈ এইটো পিছত আৰু লোকৰ আদালতলৈ মাতে সেইখন দিয়াৰ পিছত এইটোতো দিছে হেৰিয়াৰ পৰা শিলিগুৰিৰ পৰা জামুগুৰি হাটটো ক'ত জাজি জামুগুৰি হাট নে জমেলা কাম হ'বগৈ দিয়া আকৌ এই কামটো কৰাইছিলে চব চাৰ্কুল অফিচৰ লগত কথা পাতি তাত মানে বিচাৰি যোৱাটো বন্ধ হৈ গ'ল অ'কে মোৰ ফোনটো আনচোন জিলা ভিত্তিত লোৱা নাই আজি সমষ্টি ভিত্তিত লৈছিলোঁ আমি অকল সমষ্টি ফোনটো আনচোন ফোন এইটো কৰি জানিবা নোযোৱা কৰি দিলোঁ পিছত যদি কোৰ্টত কেছ আহে জীৱন আহিয়ে থাকিব তেনেকৈ মানুহখিনি লাগি আছে মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে ৰেহাই দিম বুলি সেইকাৰণে মানুহখিনি নিদিলেও আৰে নিজে মোৰ নিজৰ মনত আছে মই জেলত আছিলোঁ তেতিয়া CMA চিঞৰি সোধে আপোনালোকৰ ধাৰ আছে নেকি আপোনালোকে ধাৰ মাৰিব নালাগে মই মাৰি দিম মই হিমন্ত বিশ্ব হয়নে নহয় হা তুমি ভিডিঅ'টো দিয়াচোন মোলৈ মই CMলৈ এতিয়া পঠিয়াম এটা কাম কৰোঁ যদি সম্ভৱ হয় আপোনালোকৰ তালৈ যাতে নেযায়
বেংকৰ পৰা যাতে কাগজ নাযায় তাৰ কৰিব পাৰোঁ নেকি মই চাই লওঁ দেই। নেকি তুমি ব্যস্ত আছা নেকি? মানে এটা প্ৰব্লেম হৈ আছে, এই যে মাইক্ৰ' ফাইনেন্সৰ ধাৰটো CMে যে মাৰি দিম বুলি কৈছিলে, সেইটো নমৰাৰ কাৰণে এতিয়া চববিলাকলৈ নটিচ আহিছে। এতিয়া CMৰ অফিচৰ পৰা এটা নটিচ আছিলে যে হাৰাছমেণ্ট কৰিব নালাগে বুলি চববিলাক চাৰ্কুল অফিচাৰে এখন নটিচ দিছে, তুমি জানা চাগে? তুমি এখন দি দিব লাগে। মই এটা কাম কৰোঁ, ডুমডুমা বা বেলেগ ৰেভিনিউ চাৰ্কুলবিলাক য'ত বেছিকৈ ধাৰ আছে তাত পাব্লিকক হাৰাছমেণ্ট কৰি থাকোঁতে তাৰ ৰেভিনিউ অফিচবিলাকে যিবিলাক হেৰি দিছে, নটিচ জাৰি কৰিছে কোম্পানীবিলাকলৈ, তো সেই তাৰ কপি এটা মই তোমালৈ দি দিওঁ। আৰু পাব্লিকৰ যিটো প্ৰটেষ্ট আছে সেই প্ৰটেষ্টৰ প্ৰগ্ৰেম এটাও দি দিওঁ। তুমি কথা পাতি লৈ এখন নটিচ উলিয়াই দিয়া যাতে আমাৰ শিৱসাগৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰত, আৰু মই ইফালে আমগুৰিকো ক'ম, এই দুটা ৰেভিনিউ চাৰ্কুলৰ ভিতৰত যাতে কোনো মাইক্ৰ' ফাইনেন্স অফিচে হাৰাছমেণ্ট নকৰে বৰুৱাৰবিলাকক। তুমি কথা পাতি লোৱা, মই লুকুমণিকো ক'ম। আৰু শুনাচোন, তুমি এতিয়া অফিচত থাকিবানে DC অফিচত থাকিবা? অলপ পিছত মই মানুহ অলপ পঠিয়াই দিম নি? মহিলা অলপ আহিছিলে মোৰ ওচৰলৈ কথাকেইটা পাতি ল'বলৈ। তুমি এনে কথাটো পাতি দিবা ধুনীয়াকৈ, আৰু পাৰিলে এনেকুৱা নটিচ এখন উলিয়াই দিলে এওঁলোক অন্ততঃ বহু দিনলৈ বাচি যাব। সেই আকৌ ওলাবগৈ পিছত। এতিয়া অন্ততঃ আপোনালোকক হাৰাছমেণ্টটো নকৰা মই কৈ দিব পাৰোঁ। কিন্তু আকৌ দুনাই যাব, এইটো আমাক নালাগে। মোৰ তাৰমানে মোক সোধা নাই যদিও কৈছো, মুখ্যমন্ত্ৰীৰ লগত পাতি কথাটো যোগাযোগ কৰক আৰু। ক'ত কৰিব এতিয়া ইলেকশ্যনৰ আগত? ইলেকশ্যনৰ আগত নালাগে, পাছত শুন, সদায় কৰিলে ইলেকশ্যনৰ আগতহে কৰিব, পিছত নকৰে আৰু। ইলেকশ্যনৰ পাছত নকৰে আৰু। আজি যিখিনি মানুহ আহিছে এইখিনিকে সামৰণিটো মাৰি দিলে ভাল হ'ব। এইকেইটা গৈ SDCক লগ ধৰি এইটো তথাপি কৰাই ল'লে ভাল হ'ব, নহ'লে যিকোনো সময়ত প্ৰব্লেমত পৰিবি তহঁতে, বুজিছ নাই? আৰু আমাৰ এখন নটিচ আছিলে, এইখন আমি শেষ কৰিলোঁ। মই ক'বলৈকে বেয়া পাইছোঁ, আপোনালোকে মামাক ধৰিব লাগিব। মামাই চবকে ফচাই দিলে নাই বাৰু? মামাই চবকে ফচাই দিছিলে। মামাই কৈ দিলে যে আপোনালোকে ধাৰ মাৰিব নালাগে, মাইক্ৰ' ফাইনেন্সৰ ধাৰ মই হিমন্ত বিশ্ব শৰ্মাই মাৰিম বুলি ক'লে নে নাই? কৈ দিয়াৰ কাৰণে চবেই ধাৰটো মৰা বন্ধ কৰি দিলে। বন্ধ কৰি দিয়ে এতিয়া চব মানুহগাল ফচিছে। মই এবাৰ সুধিলোঁ যে আপুনি কিমান ধাৰ মাৰি দিলে আৰু ধাৰ আছিলে কিমান? মোক উত্তৰ দিছে যে 12,500 কোটি টকাৰ ধাৰ আছিলে, তাৰ ভিতৰত 2,340 কোটি টকা ধাৰ মাৰি দিছে, আৰু 10,000 কোটি টকা 10,200 কোটি টকা ধাৰ থাকি গৈছে। 10,200 কোটি, তাৰমানে বেছিভাগ ধাৰ থাকিয়ে গ'ল, কেইটামানে মাৰি দিলে অকল। যেতিয়া মই বিধানসভাত ধৰিলোঁ, তেওঁ ক'লে যে মই মাইক্ৰ' ফাইনেন্স মানে 40,000 টকালৈকেহে, 40,000 টকালৈকে নহয়, মই 50,000লৈকে ধাৰ মাৰি দিলোঁ, 50,000 ওপৰত যাৰ আছে মই নেমাৰোঁ, এনেকৈ কৈ আছে। মানে মই সঁচাকৈ কৈছোঁ এটা বস্তু, এইটোতো আপোনালোকে চৰকাৰক প্ৰেছাৰ দি কৰিবলগীয়া কাম, কিন্তু আমি যদি এইবাৰ চৰকাৰলৈ আমি আহোঁ, তেতিয়াহ'লে মই যিদিনা চৰকাৰলৈ আহিম তাৰ পৰা 6 মাহৰ ভিতৰত টোটেল হেৰিটো মাফ কৰি দিম। আমি চৰকাৰলৈ আহোঁ নে নাহোঁ নাজানো, যদি আহোঁ মই আপোনালোকক গেৰাণ্টি দিছোঁ যে যিদিনা চৰকাৰত সোমাম সেইদিনাৰ পৰা 6 মাহৰ ভিতৰত 100% মহিলাৰ যিমান ধাৰ আছে 100% মহিলাৰ ধাৰটো মই নাইকিয়া কৰি দিম, মাফ কৰি দিম। কিন্তু এতিয়া মই ক'ব পৰা কামটো আপোনালোকৰ মই মেমৰেণ্ডামখিনি লওঁ, মই CMলৈ আজিয়ে লিখিম এতিয়া যে আপুনি সোনকালে এইটো মাৰি দিয়াৰ ব্যৱস্থা কৰক। আপোনাৰ কাৰণে মহিলাবিলাক বিপদত পৰিছে, গতিকে ইলেকশ্যনৰ আগত আপুনি মাৰি দিয়ক। মই কথাটো চাই
চৰকাৰে শুনক, লাখপতি দিছে দিনত, গধূলিলে চিখৰ দাম তুলিলে, আমি আকৌ নহ'ব নহয়। সেইটো গম পাইছে নাই? চিখৰ দাম উঠাই দিলে ন? আমাৰে পইচা আমাকে দিছে, এনেই আমাক নাই দিয়া। আমি ভোটটো ক'ত দিম আমাৰহে কথা। আজি মানে এই মাত্ৰ এইখিনি লৈ দুটা কাম মই এতিয়া কৰি দিব পাৰোঁ আপোনালোকক। এই মাত্ৰ মই SDCৰ ওচৰলৈ আপোনালোকক পঠিয়াই তেনেকুৱা এখন নটিচ পঠিয়াই আপোনালোকলৈ নটিচ নোহোৱা কৰি দিব পাৰোঁ। হয়, নোযোৱা কৰি দিব পাৰোঁ। নটিচ আহি থাকিব, আহিব পাৰে নাহিব পাৰে, কিন্তু মানুহ নোযোৱা কৰি দিব পাৰোঁ। 2 নম্বৰ বস্তুটো কৰি দিব পাৰোঁ, মই মুখ্যমন্ত্ৰীলৈ এখন মেমৰেণ্ডাম দি এইটো পুৰা মাফ কৰি দিয়ক বুলি ক'ব পাৰোঁ দেই। নহ'লেও আপুনি কৰিব লাগিব পিছত। আৰু ইলেকশ্যনত যদি এইবাৰ চৰকাৰ গঠন কৰোঁ 6 মাহৰ ভিতৰত মই চব মাইক্ৰ' ফাইনেন্সৰ যিমান ধাৰ আছে চব মুক্ত কৰি দিম দেই। হ'ব।